শিৱসাগৰ দিচাং ৰজাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দিচাং দলঙত নিশা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাগি দিচাং নদীত পৰিল ১২ চকীয়া লোহা ভৰ্তি ট্ৰাক। কথম্বি প্ৰাণৰক্ষা পৰে চালক মুকিবুৰ ৰহমান আৰু হেণ্ডিমেন দিলদাৰ হুছেইনৰ। তিনিচুকীয়াৰ পৰা যোৰহাটলৈ লোহাৰ ৰড কঢ়িয়াই অনা AS06 AC4926 নম্বৰৰ ট্ৰাকখনে দিচাং দলঙৰ ৰেলিঙত খুন্দিয়াই নদীত পৰি যায়। দুৰ্ঘটনাটোত চালক হেণ্ডিমেনৰ নদীত পৰিছিল যদিও সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হয়। দুয়োজন আহত হোৱাত শিৱসাগৰৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। কি গাড়ী মানে মইতো ৰাতি পাহাৰজনে মোক ফোন কৰিলে যোৰহাটৰ পৰা। তো তেওঁ মোক কৈছে যে তোমালোকৰ ঘৰৰ ওচৰৰ দিচাং দলঙত এখন গাড়ী এক্সিডেণ্ট হৈছে নেকি, তুমি এখন চোৱা গৈছোন। তো মই ৰাতিপুৱা উঠি আহি পেলাই চাইছোঁ হয় যে গাড়ীটো একো দেখা নাই ইয়াত। দলংখন ভাঙি পেলাই সম্পূৰ্ণ দলংখন ভাঙি আছে। তো মই চালোঁ, চাই পেলাই তেওঁক ফোন কৰিলোঁ যে হয় দলংখন ভাঙি আছে কিন্তু ইয়াত গাড়ী চাড়ী দেখা নাই। তেতিয়া পাহাৰীজনে ক'লে যে নহয় আমাৰ মামাৰ ঘৰৰ গাড়ী আছিলে, তো তিনিচুকীয়াৰ পৰা ৰড লৈ পেলাই আহি আছিলে, তো কিবা কাৰণত আহি কেনে গাড়ীখন নদীত দলং ভাঙি পেলাই নদীত পৰি গ'ল। তো নদীত পৰি গ'ল চাইছোঁ আমি গাড়ীখন সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে। তাৰপৰা মই সুধিলোঁ যে আপোনাৰ ড্ৰাইভাৰ হেণ্ডিমেন কি? তেতিয়া তেওঁ কৈছে যে নহয় ড্ৰাইভাৰ হেণ্ডিমেন কথম্বি প্ৰাণৰক্ষা কৰিছে কিন্তু অৱস্থা বহুত সংকটজনক। এতিয়া ফোন কৰি পেলাই সোধোতে কৈছে যে আপোনাৰ হেণ্ডিমেন ড্ৰাইভাৰ দুইজনে বহুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তো হেণ্ডিমেনজনৰ বুকুত অলপ ফাটিছে কৈছে, ডিঙি কাটিছে কৈছে, তাৰপৰা আপোনাৰ ভৰি কাটিছে কৈছে। তো হেণ্ডিমেনজনৰ ড্ৰাইভাৰজনৰ কঁকালত দুখ পাইছে কৈছে, মূৰ ফাটিছে কৈছে। সিহঁতি কেনেকৈ কি কৰি পেলাই সিহঁতি জান বচাই পেলাই উঠিলে নাজানো আৰু। তাৰপিছত সিহঁতি কোনোবাই নিলে যদিও নাজানো, নিজে গ'ল যদিও জানো জয়সাগৰ হস্পিটেললৈ। তাৰপৰা তাত নাৰাখিলে বুলি ক'লত এতিয়া বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বুলি তেওঁ ফোনযোগে জনায়। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।